प्रथम क्वेश्चनটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল। দ্বিতীয় নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। 3 নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? उत्तर सरदार वल्लभ भाई पेटेल। 4 নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী কোন? উত্তৰ অমিত শাহ। 5 নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ জৱাহৰলাল নেহেৰু। 6 নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। 7 নম্বৰ क्वेश्चनটো হৈছে ভাৰতৰ জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1885 চনত। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? উত্তৰ নৰেন্দ্ৰ দামোদৰ দাস মোদী। 9 নম্বৰ क्वेश्चनটো হৈছে আমাৰ ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? উত্তৰ দ্ৰৌপদী মুৰ্মু। 10 নম্বৰ क्वेश्चनটো হৈছে বাংলাদেশ কেতিয়া স্বাধীনতা লাভ কৰিছিল? উত্তৰ 1971 চনত। আমাৰ শেষৰটো প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী।